এতিয়া ইম্পৰ্টেন্ট এইখিনি তলত লিখিবা যে প্ৰাকৃতিক ভাৱে হোৱা কামৰ বাবে ইটক সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয়। কিছুমান কাম আছে প্ৰাকৃতিক ভাৱে হয়, যিবোৰ আমি কোনোবাই কৰে নেকি? ঈশ্বৰে কৰে, আল্লাহে কৰে, হয় নে নহয়? যেনে বৰষুণ দিয়া, এইবোৰ আমি কওঁ নেকি আল্লাহ মেঘ দিলা, কওঁ আল্লাহে বৰষুণ দি আছে, এইবোৰ কওঁ নেকি আমি? নহয়, আমি কওঁ কি কওঁ? বৰষুণ দি আছে, হয় নে নহয়? বৰষুণ দি আছে। সেইকাৰণে আমি কি কৰা হয়, এতিয়াতো এইবোৰৰ কাৰণে আমি সাবজেক্ট কোনোবাইতো কৰি আছে, হয় নে নহয়? কামটোতো হৈ আছে, আমি জানো ঈশ্বৰে কৰি আছে, হয় নে নহয়? আল্লাহে কৰি আছে, কিন্তু সাবজেক্ট এটা লাগে বাক্য এটা বনাবলৈ হলে। সেইকাৰণে এনেকুৱা কামত আমি নাম নলৈ কি কওঁ? ইট ইজ ৰেইনিং, ইট ইজ বৰষুণ দি আছে, মানে নিজে নিজে দি আছে। এনেকুৱা আমি প্ৰাকৃতিক ভাৱে সাইন্টিফিকেলি গলে কি কয় যে কামবোৰ নিজে নিজে হয়। কি হয়? ইট ইজ ৰেইনিং, ইট ইজ ৰেইনিং, বৰষুণ দি আছে। আৰু ইয়াত কোনোবা যদি আজি বৰ গৰম, বহুতে কয় টুডে ইজ ভেৰি হট, টুডে ইজ ভেৰি হট, এইটো ৰং। কি হব? ইট ইজ ভেৰি হট টুডে, ইট ইজ ভেৰি হট টুডে। টুডেটো হল সময়, দিন। কেতিয়াও দিন বা সময়ক আমি সাবজেক্ট হিচাপে ল'ব নোৱাৰো, কাৰণ দিন বা সময়ে কোনো কাম কৰে নেকি? টুডে কি বস্তু আমি দেখিব পাইছো নেকি? নহয়। আৰু এই দেয়াৰ শব্দটো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয়, ইয়াত তাই নাই কাৰণে মই লিখা নাই। দেয়াৰ শব্দ কেতিয়া ব্যৱহাৰ কৰা হয়? দেয়াৰ ইজ এ গাৰ্ডেন ইন আৱাৰ স্কুল, দেয়াৰ ইজ এ গাৰ্ডেন। কোনোবা এটা বস্তুৰ অৱস্থিতি বুজাবলৈ, কোনোবা এটা বস্তুৰ অৱস্থিতি বুজাবলৈ দেয়াৰ শব্দটো ব্যৱহাৰ কৰা হয়। দেয়াৰ শব্দটো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয়। যেটা আছে দেয়াৰ ইজ এ চক, দেয়াৰ ইজ এ চক অন দা টেবুল, অন দা টেবুল। চকটো আছে, বুজি পাইছা? মানে চকখন কত আছে মই বুজাইছো, চকখন কত আছে, বুজি পাইছা? দেয়াৰ ইজ এ ষ্টাৰ হাউচ অন দা ইন গুৱাহাটী, ইন গুৱাহাটী। গুৱাহাটীত এখন তাৰকা গৃহ আছে, তাৰকা গৃহ আছে। কেনেকৈ কম? দেয়াৰ ইজ এ ষ্টাৰ হাউচ, ষ্টাৰ হাউচ ইন গুৱাহাটী, ইন গুৱাহাটী। তো এনেকুৱা দেয়াৰ ইজ এ, যদি এটা বস্তুৰ কথা কয়, এটা বস্তু আছে বুলি বুজালে দেয়াৰ ইজ এ। এইটোৰ কাৰণে মই আকৌ কৈ আছো তোমালোকক ভালকৈ বুজিবলৈ, যে দেয়াৰ ইজ এ পেন অন দা টেবুল, এটা কলম আছে, দেয়াৰ ইজ এ। আকৌ দেয়াৰৰ লগত আৰ ব্যৱহাৰ হয়। কি হয়? যদি এতিয়া এটা পেনৰ সলনি যদি বেছি পেন থাকে, তেনেহলে দেয়াৰ ইজ এ পেন কব নোৱাৰিবা, বুজি পাইছা? দেয়াৰ ইজ পেন্স কব নোৱাৰিবা, বুজি পাইছা? তুমি কব লাগিব দেয়াৰ আৰ। যদি বেছি বস্তু আছে বুজায়, তেতিয়াহলে দেয়াৰ আৰ। আৰু কম বস্তু আছে বুজালে কি হয়? এটা বস্তু আছে বুজালে দেয়াৰ ইজ, এইটোৱে, বুজি পাইছা? দেয়াৰ ইজ এ গাৰ্ডেন, দেয়াৰ আৰ গাৰ্ডেন। দেয়াৰ ইজ এ ফ্লাৱাৰ, দেয়াৰ ইজ এ ফ্লাৱাৰ, দেয়াৰ আৰ ফ্লাৱার্স, দেয়ার আর। বেশি ফুল বুঝালে দেয়ার আর কম এটা ফুল বুঝালে দেয়ার ইজ। বন্ধ করে দিয়া সংজ্ঞাটা তোমরা।